হাই এভৰিৱান, গুড মৰ্ণিং। আজি মই বনাব গৈ আছোঁ পচলাৰ তৰকাৰী। প্ৰথমতে পচলাখিনি কাটি এনেকৈ নিমখ পানীত তিয়াই থৈছিলোঁ। এতিয়া অকণমান সময়ৰ পিছত পচলাখিনি এনেকৈ চেপি ওলাই ল'লোঁ পানীৰ পৰা। লৈছোঁ অকণমান ৰঙালাও আৰু আদা, নহৰু, বেহাৰ আৰু শুকান জলকীয়া, এইখিনি পেষ্ট কৰি ল'ম। আৰু এইফালে বহাই দিলোঁ কেৰাহীত। তেল গৰম হোৱাৰ পিছত দি দিলোঁ কেইটামান জিৰা, আৰু জিৰাখিনি ফুটাৰ পিছত দি দিলোঁ এয়া পেষ্টখিনি দি উঠি অকণমান দেৰি লৰাই তাতে দি দিলোঁ হালধি, নিমখ, জিৰা গুড়ি, ধনিয়া গুড়ি আৰু কাশ্মীৰী লাল মিৰ্চ পাউডাৰ। গোটেইখিনি দিয়া হোৱাৰ পিছত গোটেইখিনি ভালদৰে আৰু অকণমান সময় ভাজি ল'ম। মছলাখিনি ভজা হোৱাৰ পিছত দি দিলোঁ ইয়াতে ৰঙালাওখিনি ধুনীয়াকৈ অকণমান টাইম ভাজি ল'ম। এয়া ৰঙালাওখিনি ভজা হৈ গৈছে। এতিয়া মই ইয়াতে মচুৰ দালি দি দিম অকণমান, আৰু দি উঠি আকৌ এইখিনি অকণমান টাইম ভাজি ল'ম। গোটেইখিনি ভজা হৈ গৈছে। এতিয়া মই ইয়াতে দি দিম কাটি থোৱা পচলাখিনি, আৰু গোটেইখিনি একেলগে মিহলাই আৰু অকণমান টাইম ভাজিম। আৰু এতিয়া দি দিছোঁ খোৱা ছ'ডা অকণমান, আৰু গোটেইখিনি ভালদৰে ওপৰ তল কৰি আৰু এবাৰ লৰাই দিম, আৰু ঢাকনিখন মাৰি অকণমান টাইম সিজিব দিম। ৰৌ মাছ আনিছিলোঁ অলপ, যিহেতু দুপৰীয়াৰ সাজ ৰেডি কৰি আছোঁ, তো 3 পিচ মাছ লৈছোঁ। এইফালে তেল গৰম হৈ গৈছে। এতিয়া 3 পিচ মাছ ধুনীয়াকৈ মই ভাজি ল'ম। আৰু এইফালে পচলাখিনি আৰু এবাৰ লৰাই দি আৰু এবাৰ ঢাকন মাৰি অকণমান টাইম থৈ দিলোঁ। আৰু এইফালে মাছ ভাজি হৈ আছে। আৰু সিদ্ধিৰ মিচিক মাছক হাঁহি দেখিছেনে? তাক ফোনটো লাগে মানে, সেইকাৰণে বাৰে বাৰে আহি আছে। আৰু মাছৰ এটা পিঠ ধুনীয়াকৈ ভজা হৈ গৈছে। এতিয়া মাছ কেইপিচ মই ওলোটাই দিলোঁ। আৰু এইফালে মোৰ পচলাৰ আঞ্জা একদম ৰেডি হৈ গ'ল। আৰু এয়া আমাৰ দুপৰীয়াৰ থালি একদম ৰেডি। থালিত আছিলে মাছ ভাজি, পচলাৰ তৰকাৰী, পুঁই শাক আৰু ৰঙালাওৰ চব্জি, আৰু দালিত ৰঙালাওৰ আগ কাটি দিছোঁ। পচলাৰ ৰেচিপিটো চাই কেনেকুৱা পালে জনাব কমেণ্টত। ধন্যবাদ।